সন্মানিত ৰাইজ, মানুহ এজনৰ বেমাৰ হ'লে সেই মানুহজন কেনেকৈ আৰোগ্য পাব বহুত চিন্তা চৰ্চা কৰি থাকে আৰু সেইটোৰ বিষয়ে কেনেকৈ চিন্তা কৰিব লাগে মই দুই এষাৰ কথা কৈ আছোঁ আপোনালোকক। আপোনাৰ বেমাৰ হৈছে, আপুনি ইমান চিন্তা কৰিবৰ কাৰণ নাই, কাৰণ আজিকালি মানুহৰ বেমাৰ যিমানেই বেছি হয় ডক্তৰ সিমানেই বেছি আছে। আয়ুৰ্বেদিকেই হওক, এলোপেথিক হওক, হোমিঅ'পেথিকেই হওক, বৈদ্যনাথেই হওক, আপোনালোকে চিকিৎসা কৰিব। আপোনাৰ বেমাৰ হ'লে এজন ফাৰ্মাচিষ্ট, এজন ডক্তৰৰ ওচৰত গৈ পৰামৰ্শ ল'ব আৰু সেই পৰামৰ্শ মতে কাম কৰি যাব। ডক্তৰে দিয়া ঔষধবিলাক ভালদৰে সেৱন কৰিব। যদি আপোনাৰ আৰোগ্য পাইছে বহু ভাল কথা, যদি আৰোগ্য পোৱা নাই সেইজন ডক্তৰক ক'ব মই আৰোগ্য ভাল পোৱা নাই, তেনেহ'লে মই কোনটো ডক্তৰৰ ওচৰত যাব লাগিব। সেই ডক্তৰক সোধাৰ লগে লগে সেই ডক্তৰজনে আপোনাক পৰামৰ্শ দিব কোনো অমুক ডক্তৰ, আৰু ডক্তৰে দিয়া ঔষধবিলাক ভালদৰে সেৱন কৰিব, নিশ্চয় আপুনি আৰোগ্য পাব। ঔষধ দিয়াৰ আগতে, ঔষধ সেৱন কৰাৰ আগতে আপোনালোকে এইটো কথা ভালদৰে মনত কৰিব যে ইয়াত কি লিখি দিছে। ইয়াত লিখা থকা কথাটো আপুনি ভালকৈ মনত ৰাখিব যে বনোৱাৰ তাৰিখ আৰু শেষ হোৱাৰ তাৰিখ। যেনেকৈ আপোনাৰ নেক্সট ডেট বনোৱাৰ তাৰিখ হৈছে জুলাই মাহৰ 21 আৰু এক্সপাইৰী ডেটটো হৈছে জুনৰ 24। সেইটো চাইহে আপোনালোকে সেৱন কৰিব। আৰু কিছুমান বস্তু খোৱাৰ আগত আৰু কিছুমান বস্তু খোৱাৰ পিছত আছে।